মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ৰাজ্যত এতিয়া বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। খাদ্য সামগ্ৰীৰ জুই চাই দাম হৈছে এতিয়া বজাৰত। মূৰে কপালে হাত দিছে খাটি খোৱা ৰাইজে। আজি প্ৰতিদিনে প্ৰতিটো বস্তুৰ মূল্য বৃদ্ধি হৈ গৈ আছে, কাৰণ সৰ্বসাধাৰণ মানুহ হিচাপে আমি বজাৰখনলৈ আহি বস্তু কিনিবলৈ গ'লে মানে আমাৰ এটা বহুত ডাঙৰ চিন্তিতত পৰোঁ। নিশাটোৰ ভিতৰতে পেট্ৰলৰ দাম হ'লগৈ 103 টকা 24 পইচা। ডিজেলৰ দাম হ'লগৈ 92 টকা 55 পইচা। লগতে বৃদ্ধি পাইছে CNGৰ দাম। এয়া লখিমপুৰৰ এটা পেট্ৰল পাম্পৰ দৃশ্য। এশ 3 টকা 24 পইচা এইটো এটা মানে খুবেই বেছি হৈছে বুলি ক'ব পাৰি, আৰু মানে নিশাটোৰ ভিতৰতে বাঢ়িছে। এইটো এটা আনএক্সপেক্টেড হয়। এইটো পেট্ৰল ডিজেলৰ লগতে গাখীৰ, কণী, আলু, পিঁয়াজকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীতো হৈছে মূল্য বৃদ্ধি। আজি দালি যদিও দাম সোধোঁ, দালিৰ দাম আগতকৈ বহুতখিনি বেছি। এক প্লেট ডিমৰ দাম সুধিলে তাতকৈও বেছি। আনকি মাছ, পুঠিৰ পৰা ধৰি CNG দাম বাঢ়িছে। ৰাইজৰ মতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ দাম। পেট্ৰল ডিজেলৰ লগত গাড়ী আপ ডাউনত মানুহৰ দামৰ বাঢ়ি যায়, কমি যায়, খাদ্য বস্তুৰ দামো বাঢ়ি যায়। এইখিনি চৰকাৰে কিন্তু এটা মানে সঠিক সময়ত যদি এটা সঠিক পদক্ষেপ লয়, তেতিয়া মই ভাবিছোঁ যে এইটো নিয়ন্ত্ৰণলৈ আহি যাব। একাংশৰ মতে এয়া হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ। আমাৰ লেখীয়া খাটি খোৱা মানুহবোৰে যেতিয়া বজাৰলৈ ওলাই যাওঁ, আপোনাৰ ধৰক কম পইচা দি গৈ বজাৰলৈ বেগটোৱে ভৰি নাহে। ইয়াৰ মূল কাৰণটোতো এতিয়া যুদ্ধৰ কাৰণেই ভাবিছোঁ আমি, পেট্ৰল ডিজেলৰ বৃদ্ধি। লখিমপুৰৰ সাধাৰণ ৰাইজৰ এতিয়া চৰকাৰলৈ আহ্বান, মূল্য বৃদ্ধি ৰোধ কৰি দূৰ কৰক চৰকাৰৰ এই সমস্যা। চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যাতে পেট্ৰল ডিজেলৰ দামটো নবঢ়াই, জনসাধাৰণক খাদ্য বস্তু যাতে পেট্ৰল দাম বাঢ়ি যোৱাৰ লগে লগে খাদ্য বস্তুৰ দাম অট'মেটিক বাঢ়ি যায়। গতিকে লৈ এইটো নিয়ন্ত্ৰণ কৰি ৰাখি জনসাধাৰণক জীয়াই থকাৰ যাতে কিবা এটা সহায় কৰে, তাকে অনুৰোধ কৰিলোঁ। আৰু নৱগঠিত আমাৰ চৰকাৰ, যিহেতু আমিয়ে তেখেতলোকক নিৰ্বাচন কৰি দিছোঁ আৰু বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি তেখেত জয়লাভ হৈছে, যিহেতু আমাৰ মৰমৰ আৰু আমাৰ হেঁপাহৰ কাৰণে এখন চৰকাৰ গঠন হৈছে। গতিকে তেওঁলোকে যেন আমাৰ এই সামগ্ৰীৰ মূল্য আৰু মূল্য বৃদ্ধি অলপ কমাই আমাৰ ৰাইজক সকাহ দিয়ে যেন।